ফেয়াৰ নিউজ চেনেলৰ গোলকীয় দৰ্শকসকললৈ স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই আগতীয়াকৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলো ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদ উল ফিতৰ অহা দুই তিনি দিনতে উদযাপন কৰিব আৰু জোন দেখি উদযাপন কৰিব। এইটো পবিত্ৰ ৰমজান মাহ। আশা কৰোঁ এই ঈদ উল ফিতৰে সকলোৰে জীৱনত সুখ সমৃদ্ধি শান্তি আনক। সকলো ইছলাম ধৰ্মাৱলম্বী লোক বিশ্বৰ সকলো লোকক মই মোৰ অন্তৰৰ গভীৰতম স্থানৰ পৰা ঈদ উল ফিতৰৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। মই বিশেষকৈ ভাৰতীয় হোৱাৰ বাবে ভাৰতীয় মানুহক ঈদ উল ফিতৰৰ শুভেচ্ছাও জনালোঁ আৰু যিবোৰ মানুহ ভাৰতবৰ্ষৰ বাহিৰত আছে তেখেতকো ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। মই সাংবাদিক ৰুহুল আমিন আকান্দা ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা মই ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ বিশ্বত শান্তি ভাতৃত্ববোধ আহক, বিশ্বত যুদ্ধ হিংসা বিদ্বেষ আদি শেষ হওক আৰু মই সকলোকে মোৰ ইউটিউব চেনেল @ফেয়াৰ নিউজ ছাবস্ক্ৰাইব কৰাৰ কাৰণে আহ্বান জনালোঁ আৰু সকলোকে মোৰ সকলো ছাবস্ক্ৰাইবাৰক মই বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ। সকলো মানুহবোৰেই প্ৰায় মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু উৎসাহিত কৰে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰে আৰু যাৰ বাবে মই অকণমান সফল হ'ব পাৰিছোঁ বুলি অনুভৱ কৰোঁ। পিছে সকলোকে ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলে ভালে থাকক আৰু শান্তি বজাই ৰাখক আৰু ধুনীয়াকৈ ঈদ উল ফিতৰৰ নামাজ পঢ়িব আৰু ভালকৈ উদযাপন কৰিব। ধন্যবাদ।